हेलो फ्रेंड्स, आशा करो आपलोक सकलो भाले आछे। আজি আপোনালোকক ৰেচিপি এটা শেয়াৰ কৰিম বুলি ভাবিছো, যেটো আপোনালোকে কেক বুলিও ক'ব পাৰে, ডেজাৰ্ট নহলে পুডিং বুলিও ক'ব পাৰে। আপোনালোকে যি ইচ্ছা তাকে ক'ব পাৰে। অকমান যদি ঠাণ্ডা কৰি খোৱা হয়, একদম স্লাইসে কটা হ'ব, হেতু কেকো হ'ব আৰু ডেজাৰ্ট টাইপৰো হ'ব, পুডিংও হ'ব। মই থিনাৰ বিস্কুট লৈ লৈছো, বাটাৰ অকমান লৈ এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ললো। ইমান সুন্দৰকৈ গুৰি হ'ল। এতিয়া এখন মই প্লেটত থৈ দিছো। আপোনালোকে ইচ্ছা কৰিলে প্লেটত নথব পাৰে, এটা মোল্ড টাইপৰ নিচিনা বিশেষকৈ চিচা গ্লাছতো এনেকৈ থব পাৰে। আৰু এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত আম টুকুৰাকৈ কাটি লৈছোঁ। যিহেতু চীজ কেক বুলিও ক'ব পাৰে, কিন্তু ইয়াত মই দৈহে ব্যৱহাৰ কৰিছোঁ। যিহেতু মই হেল্ডি অপশ্যন ইউজ কৰিছোঁ, সেইকাৰণে মই চীজ ইউজ কৰা নাই। আৰু দৈ বুলি ক'বলৈ হ'লে ইয়াত মই টেঙা দৈহে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে টেঙা দৈৰ লগত অকণমান হানিও দিব পাৰে। আপোনালোকে যদি অকণমান মিঠা কৰি খাই ভাল পায়, মোৰ কিন্তু এনেকেই ভাল লাগিছিলে, সেইকাৰণে মই এনেকেই আচলতে অকণমান ঠিক পিচ এটা বনাই ল'লোঁ। এতিয়া মই বিস্কুটৰ গুড়িখিনিত এই গোটেইখিনি এতিয়া ঢালি দিম। আপোনালোকে চিল্ড কৰি খাব, তেতিয়া খাই বিৰাটেই ভাল পাব। আৰু এতিয়া 2 লেয়াৰ হ'লেই ইতিমধ্যে 3 লেয়াৰ বুলি কৈছোঁ নহয়, আৰু এটা লেয়াৰ কৰিবলৈ আছে। আৰু সেই লেয়াৰটো আছে অকল আমৰ লেয়াৰ এটা কৰিম, যাতে কালাৰফুল লাগে। বিশেষকৈ প্ৰথমে ক্ৰীম কালাৰ, প্ৰথমতে ব্ৰাউন কালাৰ, তাৰপাছত অকণমান ক্ৰীম কালাৰৰ নিচিনা, এতিয়া মই একদম পূৰা মেংগো কালাৰ নিচিনা কৰি লৈছোঁ। এতিয়া মোৰ ৰেডিও হৈ গৈছে। আপোনালোকে ওপৰত মেংগো চাংছ দি দিব। ৰেচিপিটো যদি ভাল লাগিছে প্লিজ ট্ৰাই কৰি চাবলৈ নাপাহৰিব। বিশেষকৈ মেংগো ছিজন যোৱা আগে কিন্তু আপোনালোকে ট্ৰাই কৰিব, নহ'লে অহা বছৰকে হ'লেও ট্ৰাই কৰিব, ছেভ কৰি থৈ দিব আপোনালোকে। মোৰ ৰেডিও হৈ গ'ল। গেষ্ট আহিলেও আপোনালোকে দিব পাৰে। কেক হিচাপে দিবলৈ হ'লে আপোনালোকে ডিপ ফ্ৰিজত থ'ব লাগিব। ডেজাৰ্ট বা পুডিং হিচাপে দিবলৈ হ'লে আপোনালোকে চিল্ড কৰি খালেই হৈ গ'ল। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি।